নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়, আৰু সেই বিষয়টো হৈছে দেৱগুৰু বৃহস্পতি গ্ৰহৰ কোন কোন ৰাশি প্ৰিয়। কিয়নো দেৱগুৰু বৃহস্পতি জাতক জাতিকাসকলৰ কাৰণে এক গুৰুত্বপূৰ্ণ গ্ৰহ। নৱগ্ৰহৰ ভিতৰত বৃহস্পতি গ্ৰহ হৈছে আটাইতকৈ শুভ গ্ৰহ, আৰু দেৱগুৰু বৃহস্পতিৰ এই প্ৰভাৱ এগৰাকী জাতক জাতিকাৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচনা হয়। কিয়নো দেৱগুৰু বৃহস্পতিৰ সুখ সম্ভোগ, চাকৰি বাকৰি, বিদ্যা শিক্ষা, উপাৰ্জন, সুখ সম্ভোগ, বিয়া বাৰু এই সমস্ত বিষয়ত তেওঁৰ দেৱগুৰু বৃহস্পতিৰ প্ৰভাৱ আছে। আৰু এগৰাকী জাতক জাতিকাৰ জন্মৰ সময়ত যদি বৃহস্পতি অশুভ অৱস্থাত থাকে, তেওঁ যথেষ্ট জটিলতা লাভ কৰে বা যথেষ্ট কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হয়। আৰু যদিহে জন্মচক্ৰত তেওঁ বৃহস্পতি অত্যন্ত শুভ অৱস্থাত আছে, তেতিয়াহ'লে তেওঁ সৌভাগ্যৱান বুলি বিবেচিত হয়, বা কৰ্মৰ ক্ষেত্ৰত বা তেওঁলোকৰ বিদ্যা শিক্ষাৰ ক্ষেত্ৰত, সৌভাগ্যৰ ক্ষেত্ৰত, মান সন্মানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে বৃহস্পতিয়ে। সেয়েহে বৃহস্পতিৰ কোন কোন ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি সদায় শুভ ফলপ্ৰদায়ক হৈ থাকে, বা কোন কোন ৰাশিৰ ক্ষেত্ৰত বৃহস্পতি অত্যন্ত শুভ বুলি বিবেচিত হৈ থাকে, বা বৃহস্পতিৰ মনোগ্ৰাহী ৰাশিনো কোন কোন। বিশেষকৈ তিনিটা ৰাশি বৃহস্পতিৰ অত্যন্ত প্ৰিয় ৰাশি। এই তিনিটা ৰাশি বৃহস্পতিৰ প্ৰিয় ৰাশি তিনিটাৰ ভিতৰত প্ৰথম প্ৰিয় ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিত বৃহস্পতি তুংগী হৈ, আৰু কৰ্কট ৰাশিত বৃহস্পতি অৱস্থান গ্ৰহণ কৰাৰ লগে লগে বৃহস্পতি যথেষ্ট উন্নত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। সেয়েহে কৰ্কট ৰাশি অত্যন্ত প্ৰিয় ৰাশি হৈছে বৃহস্পতিৰ। কৰ্কট ৰাশিৰ জীৱনলৈ এই বৃহস্পতি যথেষ্ট সুপ্ৰভাৱ বিস্তাৰ কৰে। কৰ্কট ৰাশিত বিশেষকৈ কৰ্কট ৰাশি প্ৰিয় ৰাশি, আৰু বৃহস্পতিয়ে কৰ্কট ৰাশিলৈকে বিশেষকৈ সুখ সম্ভোগ, চাকৰি বাকৰি, স্বাস্থ্য বা মানসিক প্ৰতিক্ৰিয়াসমূহ, তেওঁলোকৰ চিন্তা চৰ্চা, এই ধৰণৰ বিষয়ত যথেষ্ট সহায় কৰে বৃহস্পতিয়ে। আৰু সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট বৃহস্পতিৰ পৰা যথেষ্ট সহায় লাভ কৰা দেখা যায়, বা বৃহস্পতিৰ প্ৰিয় ৰাশি হিচাপে চিহ্নিত হৈ থকা কৰ্কট ৰাশিয়ে জীৱনলৈ বৃহস্পতিৰ প্ৰভাৱ অভূতপূৰ্ব। বৃহস্পতিৰ কাৰণে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে দেখিবলৈ অত্যন্ত সুন্দৰ হয়, তেওঁলোকে প্ৰতিভাৱান হয়, আৰু তেওঁলোকৰ হৃদয় বা তেওঁলোকৰ মানসিক ব্যৱস্থাটো বৃহস্পতিৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ মৰমীয়াল ব্যক্তি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বিবেচনা সম্পন্ন ব্যক্তি হয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সেয়েহে সুবিচাৰক, সুলেখক, সুসাহিত্যিক, সুচিন্তক, বা তেওঁলোকৰ চিন্তা চৰ্চা সামাজিক, বা তেওঁলোকে সমাজৰ কাৰণে বৰঙণি দিব পৰা ব্যক্তিৰ এই ধৰণে বৃহস্পতিৰ কাৰণে গুৰুত্বপূৰ্ণ স্থানত অৱস্থান গ্ৰহণ কৰে। গতিকে সামাজিক দিশত তেওঁলোকে সুপ্ৰভাৱশালী হয়, বা আৰ্থিক ক্ষেত্ৰত, ধনস্থানৰ ক্ষেত্ৰত তেওঁলোকে ধনৱান হয়। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত, কৰ্মস্থানৰ ক্ষেত্ৰত অত্যন্ত নিষ্ঠা সহকাৰে তেওঁলোকে কৰ্মত অগ্ৰসৰ হয়। আৰু সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে জীৱনত তেওঁলোকে কৃতকাৰ্যতা লাভ কৰাৰ বেছিভাগ ব্যক্তিয়ে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বৃহস্পতিৰ এই সুপ্ৰভাৱত তেওঁলোকে বিদ্বান হয়, তেওঁলোকে সুলেখক হয়, সুসাহিত্যিক হয়, সুচিন্তিত, প্ৰগতিশীল চিন্তাশীল ব্যক্তি হয়, বা তেওঁলোকৰ ধনস্থান অত্যন্ত উন্নত হয়, তেওঁলোকৰ থকা খোৱা অত্যন্ত উন্নত বিধৰ হয়, তেওঁলোকে ভৃত্য অৰ্থাৎ চাকৰ বাকৰ তেওঁলোকৰ গৃহত তেওঁলোকক সহায় কৰাৰ কাৰণে যথেষ্ট ব্যক্তি তেওঁলোকৰ কাষে পাজৰে তেওঁলোকে অৱস্থান গ্ৰহণ কৰে, বা তেওঁলোকে এক উচ্চ পৰ্যায়ৰ জীৱন তেওঁলোকে লাভ কৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। আমি আহিছোঁ দ্বিতীয় প্ৰিয় ৰাশিটো কি? দ্বিতীয় প্ৰিয় ৰাশিটো হৈছে ধনু ৰাশি। অৰ্থাৎ বৃহস্পতি গ্ৰহৰ স্বগৃহ হৈছে ধনু ৰাশিৰ ঘৰ। সেয়েহে ধনু ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিৰ পূৰ্ণ প্ৰতিক্ৰিয়া লাভ কৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ণ প্ৰতিক্ৰিয়া বা পূৰ্ণ সহায় লাভ কৰে বৃহস্পতিৰ। বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত, বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত বৃহস্পতিৰ গ্ৰহৰ সুপ্ৰভাৱে ধনু ৰাশিৰ জাতক জাতিকাসকলক
শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত এক সঠিক পথেৰে ধাৱমান কৰে ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। ধনুৰাশিৰ জাতক জাতিকাসকলে সদায় বৃহস্পতিৰ উপকাৰ লাভ কৰে। তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে চিন্তা চৰ্চাৰ ক্ষেত্ৰত অত্যন্ত সুচিন্তা বা সঠিক জীৱনৰ সঠিক পথেৰে তেওঁলোকে ধাৱিত হয় বা তেওঁলোকৰ মন মগজু অত্যন্ত চিন্তাশীল পৰিক্ৰমাৰে তেওঁলোকৰ ভৰপূৰ হৈ থাকে। সেয়েহে বহু সময়ত তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হয়। দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত শিক্ষা দীক্ষা আহৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হয়। আৰু ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিৰ সুপ্ৰভাৱত তেওঁলোকে কৰ্মসংস্থাপন লাভ কৰে বা মানুহৰ লগত চলা মেলা, মানুহৰ লগত সম্পৰ্ক বা সংস্পৰ্শ অত্যন্ত সুন্দৰ বুলি বিবেচিত হয়। তেওঁলোকৰ যশস্যা, তেওঁলোকৰ প্ৰশংসা চাৰিওফালে বিয়পি পৰে বা বৃহস্পতিৰ গুণৰ কাৰণেই তেওঁলোকে বিশেষ গুণৰ অধিকাৰী হয়। তেওঁলোকে সমাজত এক স্থিতিশীল পদমৰ্যাদা লাভ কৰে এই বৃহস্পতি গ্ৰহৰ কাৰণে। ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আপ্যায়নৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ জীৱনৰ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বা ধনুৰাশিৰ জাতক জাতিকাসকলে আন মানুহক সহায় কৰাৰ যি মনোভাৱ, ধৰ্মীয় দিশত তেওঁলোকৰ যিটো টান বা ধৰ্মীয় দিশত তেওঁৰ যিটো মনোগ্ৰাহী ব্যৱস্থা, এই গোটেই কথাবোৰ বৃহস্পতি গ্ৰহৰ সহযোগত লাভ কৰে ধনুৰাশিৰ জাতক জাতিকাসকলে। ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি গ্ৰহৰ কাৰণে বিশেষকৈ তেওঁলোকৰ মানসিক স্থিতি অত্যন্ত বহল আৰু উন্নত। সেয়েহে তেওঁলোকে উন্নত কথা চিন্তা কৰিব পাৰে বা সহায় সহযোগিতা বা তেওঁলোকৰ মৰম মানৱীয়তা, এই গোটেই বিষয়খিনি বৃহস্পতি গ্ৰহৰ কাৰণে তেওঁলোকে লাভ কৰে। সেয়েহে ধনুৰাশি হ'ল দেৱগুৰু বৃহস্পতিৰ অত্যন্ত প্ৰিয় ৰাশি। দেৱগুৰু বৃহস্পতিৰ কাৰণে ধনুৰাশিৰ জাতক জাতিকাসকলে বিশেষ গুণসমূহ ধাৰণ কৰে। তেওঁলোকে মানৱতাবাদী হয়, তেওঁলোকে আনৰ উপকাৰ কৰি ভাল পায় বা তেওঁলোকে সামাজিক কামত অংশগ্ৰহণ কৰিবৰ কাৰণে বা সত্যটো সত্য বুলি ক'বৰ কাৰণে কোনো কুণ্ঠাবোধ নকৰে। তেওঁলোকে অন্যায় বুলি ক'বৰ কাৰণে কোনো ধৰণৰ ভয়ভীত নকৰে। আৰু এয়া বৃহস্পতিৰ দান বা এয়া বৃহস্পতিৰ চিন্তা চৰ্চা বা এয়া বৃহস্পতিৰ দৃষ্টিভংগীৰ কাৰণেই তেওঁলোকৰ এই মানৱতাবাদী বা তেওঁলোকৰ এই আনক সহায় কৰাৰ যি মনোভাৱ, তেওঁলোকে যি ন্যায়সংগ বিচাৰ বিবেচনা, এই ধৰণৰ কথা তেওঁলোকে সদায় হৃদয়ত লৈ কঢ়িয়াই লৈ ফুৰে। গতিকে বৃহস্পতি ধনুৰাশিৰ কাৰণে অত্যন্ত সুপ্ৰসন্ন হৈ থাকে। সেয়েহে ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিৰ পৰা উপকৃত হয়। আমি একেবাৰে শেষৰ প্ৰিয় ৰাশিটোলৈ আহিছোঁ। শেষৰ প্ৰিয় ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত বৃহস্পতিৰ প্ৰভাৱ অত্যন্ত সুদূৰ প্ৰসাৰী হিচাপে তেওঁলোকে লাভ কৰে। অৰ্থাৎ মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱগুৰু বৃহস্পতি গ্ৰহৰ পূৰ্ণ সক্ৰিয়তা তেওঁলোকে লাভ কৰে। সেয়েহে বিশেষকৈ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত, মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই প্ৰভাৱ বিস্তাৰ কৰে। তেওঁলোকে বিদ্বান হয়, তেওঁলোকে জ্ঞানী হয় বা তেওঁলোকে অলপ সময়ৰ ভিতৰতে গোটেই বিষয়বস্তু আয়ত্তকৰণৰ কাৰণে তেওঁলোকে সক্ষম হয় বা তেওঁলোকৰ পঢ়া শুনা বা মনোযোগিতা, এই ধৰণৰ পাৱাৰ, এই ধৰণৰ কনচেন্ট্ৰেশ্যন পাৱাৰৰ অধিকাৰী হয় বা তেওঁলোকে যথেষ্ট মেমৰি পাৱাৰৰ অধিকাৰী হয়। তেওঁলোকে স্মৃতিশক্তি বৰ্ধনৰ ক্ষেত্ৰত তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখে বা মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতি গ্ৰহৰ সুপ্ৰভাৱত তেওঁলোকে মানৱ দৰদী, মানৱতাকণ্ঠী, মানৱতাবাদী বা মানুহৰ কাৰণে কণ্ঠ নিগৰাব পৰা ব্যক্তি হয় বা তেওঁলোকে ত্যাগী হয়, আনৰ কাৰণে ত্যাগ কৰিব পাৰে। অৰ্থাৎ তেওঁলোকৰ আদৰ্শৰ লগত নিমিলা ব্যক্তিৰ লগত দৰকাৰ হ'লে তাৰ পৰা গুচি আহিব বা তেওঁলোকৰ লগত নাথাকি এক বেলেগ সুন্দৰ ৰাস্তাতে গমন কৰিব। কিন্তু তেওঁলোকে কাজিয়া পেচাল বা তেওঁলোকে তৰ্ক যুদ্ধ এই ধৰণৰ পৰা আঁতৰত থাকে। এয়া বৃহস্পতিৰ দান। বৃহস্পতিৰ জৰিয়তে মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত সুফল লাভ কৰে বৃহস্পতি গ্ৰহৰ সহায়ত। গতিকে বৃহস্পতি গ্ৰহ সদায় মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সুপ্ৰসন্ন হৈ থাকে। আৰু মীন ৰাশিৰ জাতক জাতিকাসকল সেইকাৰণে মানৱ দৰ্দী হয়, জ্ঞানী হয় আৰু তেওঁলোকে যিকোনো বিষয়ৰ ক্ষেত্ৰত পাৰ্গতালি প্ৰদৰ্শন কৰিব পাৰে। তেওঁলোকে জ্ঞান আয়ত্তকৰণৰ ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে জ্ঞান আয়ত্তকৰণ কৰে বা তেওঁলোকে নিৰ্দিষ্ট বিষয়সমূহ আহৰণৰ ক্ষেত্ৰত খুব কম সময়ৰ ভিতৰতে আহৰণ কৰিবলৈ সক্ষম হয়। আৰু তেওঁলোকে আনক সহায় কৰাৰ মনোভাৱ বা সামাজিক ক্ষেত্ৰখনত তেওঁলোকে সহযোগিতা কৰাৰ মনোভাৱ বা
ন্যায় বুলি ক'বলৈ ভয় নকৰা স্বভাৱ এই ধৰণৰ বিষয়বিলাক মীন ৰাশিৰ জাতক জাতিকাসকলে দেৱগুৰু বৃহস্পতিৰ পৰা আহৰণ কৰে। অৰ্থাৎ তেওঁলোকৰ কৰ্মজীৱন, তেওঁলোকৰ সৌভাগ্য, তেওঁলোকৰ স্থিতিশীল পদমৰ্যাদা এই গোটেই বিষয় বৃহস্পতি গ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে সদায় সুপ্ৰসন্ন হৈ থাকে বৃহস্পতি গ্ৰহৰ জৰিয়তে। বৃহস্পতি গ্ৰহৰ সুপ্ৰসন্নতাত তেওঁলোকৰ জীৱন অত্যন্ত সুন্দৰ হয় বা তেওঁলোকে জীৱনত জটিলতা লাভ নকৰে। জটিলতা এইকাৰণেই লাভ নকৰে, দেৱগুৰু বৃহস্পতি সদায় সুপ্ৰসন্ন হৈ থাকে। সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলে এক সঠিক পথেৰে ধাবিত হোৱাত সহায় কৰে দেৱগুৰু বৃহস্পতিয়ে। বন্ধু বান্ধৱীসকল, দেৱগুৰু বৃহস্পতিৰ তিনিটা ৰাশি অত্যন্ত প্ৰিয় আৰু এই ৰাশিকেইটাই সদায় বৃহস্পতি গ্ৰহৰ সুপ্ৰসন্নতা লাভ কৰে। সেয়েহে এই তিনিটা ৰাশিৰ জীৱনলৈ বৃহস্পতি গ্ৰহে কৰ্ম সংস্থাপন, শিক্ষাবিদ্যা, মান সন্মান, ভাগ্য এই সমস্ত বিষয় প্ৰদান কৰে। আৰু সেয়েহে এই তিনিটা ৰাশিৰ জীৱনলৈ বৃহস্পতি গ্ৰহৰ অভূতপূৰ্ব বৰঙণিয়ে তেওঁলোকৰ জীৱন অত্যন্ত সুন্দৰ কৰি তোলে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।